পানীতোলা বৰুৱাহোলা খেলপথাৰ মুকলি অনুষ্ঠানত ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ। তিনিচুকীয়া জিলাৰ পানীতোলা বৰুৱাহোলা অঞ্চলত পুবেৰুণ সংঘৰ নেপথ্যত থকা গাঁওবাসীৰ সহযোগিতাত বৰুৱাহোলা অঞ্চলত খেলুৱৈসকলৰ বাবে এখন খেলপথাৰ মুকলি কৰে। আজি খেলপথাৰ মুকলি অনুষ্ঠানত ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই গছপুলি শুভাৰম্ভ কৰি পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই সকলোকে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায়ক হ'বলৈ আহ্বান জনায়। কাৰ্যসূচী অনুসৰি প্ৰথমে মাংগলিক অনুষ্ঠান কৰে আৰু ইয়াৰ পিছতে গছপুলি ৰোপণ আৰু খেলপথাৰ মুকলি কৰে। দিনৰ 2 বজাত খেলুৱৈসকলৰ মাজত বিভিন্ন খেলৰ আয়োজন কৰা হয়। আজিৰ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, তিনিচুকীয়া জিলা উপ-সভাপতি বিচিত্ৰ বৰঠাকুৰ, তিনিচুকীয়া জিলাৰ সম্পাদক ফটিক মৰাণ, পুবেৰুণ সংঘৰ সভাপতি অৱনী দাস, সম্পাদক জিতুল দাস উপস্থিত থাকে। আজিৰ অনুষ্ঠানটো পৰিচালনা কৰে যুৱ সমাজসেৱক দিব্যপ্ৰতিম চেতিয়াই। যে আপোনালোকে খেলপথাৰ নিৰ্মাণৰ দৰে এটা অতি সুন্দৰ পদক্ষেপ আপোনালোকে ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু এই পদক্ষেপৰ লগত এই খেলপথাৰ নিৰ্মাণৰ লগতে আপোনালোকে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ এক গছপুলি ৰোপণৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী আপোনালোকে ইয়াত ৰাখিছে আৰু মই এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। গছপুলি ৰোপণৰ বিষয়টো বহুত ডাঙৰ আজিকালি দল সংগঠন আছে, কিন্তু তেখেতলোকেও কিন্তু গছপুলি ৰোপণৰ বিষয়টো গুৰুত্ব সহকাৰে নলয়। কিন্তু অথচ বৰ্তমান সময়ত পৰিৱেশ প্ৰদূষণৰ বিষয়টো এটা অতি ভয়ংকৰ সমস্যালৈ পৰিণত হৈছে। আজিৰ দিনটো যদি আপোনালোকে লক্ষ্য কৰে, আজি ডিচেম্বৰৰ 23 তাৰিখ, আজি 23 তাৰিখৰ দিনটোতো কিন্তু আপোনালোকে যদি দেখে ইয়াত সংখ্যক লোকে কিন্তু চুৱেটাৰ বা জেকেট পিন্ধা নাই, কিন্তু সেই পৰিৱেশটো আগতে কিন্তু হোৱা নাছিল। আজি যদি 10 বছৰ আগত আপোনালোকে ঘূৰি যায় তেতিয়া আপোনালোকে কিন্তু এই পৰিৱেশটো দেখা পোৱা নাছিল। বৰুৱাহোলা খেলপথাৰ নিৰ্মাণ সমিতিৰ উদ্যোগত আজি প্ৰায় 1 বছৰতকৈ অধিক কাল আমি এখন ইয়াত সুন্দৰভাৱে কপালৰ ঘাম মাটিত পেলাই এখনি আমি খেলপথাৰ নিৰ্মাণ কৰি আজি এই শুভ দিনটোৰ বাবে আমি ৰৈ আছিলোঁ। আজি আমাৰ এই শুভ দিনটো আহি পৰিছে, গতিকে ইয়াত যথেষ্ট ৰাইজৰ তাত শুভাকাংক্ষী ৰাইজ, যথেষ্ট ক্ৰীড়াপ্ৰেমী ৰাইজ ইয়াত সমাবেত হ'বহি কিছু সময় পিছতে। আৰু যিহেতু আমি এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অৰ্থাৎ খেলপথাৰ মুকলি অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ইতিমধ্যে আমি ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত আমি গছপুলি ৰোপণ কৰিছোঁ। এই গছপুলিয়ে যেন আমাৰ সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি কৰে ইয়াৰ পৰা, যিহেতু আজিৰ তাৰিখত আমাৰ পৃথিৱীৰ যি গোলকীয় উষ্ণতা বাঢ়িছে, গতিকে তাৰ ক্ষেত্ৰত বৰ্তমান সময়ত আমাৰ গছপুলি ৰোপণ খুবেই প্ৰয়োজন হৈ আছে। গছপুলি ৰোপণ যি ধৰণে কৰিব লাগে ঠিক তেনেধৰণে আমি প্ৰতিপালনো আমাৰ বা আমি যতনো আমাৰ তেনেধৰণৰ দায়িত্ব আছে। গতিকে তাৰ এটা মহৎ উদ্দেশ্য লৈ আমি আচলতে আমাৰ এই খেলপথাৰ অনুষ্ঠানটোৰ যোগেদি আমি এটা গছপুলি ৰোপণ কাৰ্যসূচী ইয়াত ৰাখিছিলোঁ। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, ইত্যাদি A to Z।